মৌলৰ পাৰমাণৱিক সংখ্যা আৰু পাৰমাণৱিক ভৰ মৌলৰ পাৰমাণৱিক ভৰ ইউ আখৰেৰে বুজোৱা হয় হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা হ'ল 1 আৰু পাৰমাণৱিক ভৰ হ'ল 1 বেৰিলিয়ামৰ পাৰমাণৱিক সংখ্যা হ'ল 4 আৰু পাৰমাণৱিক ভৰ হ'ল 9 নাইট্ৰজেনৰ হ'ল পাৰমাণৱিক সংখ্যা 7 আৰু পাৰমাণৱিক ভৰ হ'ল 14 ফ্ল'ৰিনৰ পাৰমাণৱিক সংখ্যা 9 আৰু পাৰমাণৱিক ভৰ হ'ল 19 মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা 12 আৰু পাৰমাণৱিক ভৰ হ'ল 24 সিলিকনৰ পাৰমাণৱিক সংখ্যা হ'ল 14 পাৰমাণৱিক ভৰ হ'ল 18 সালফাৰৰ পাৰমাণৱিক সংখ্যা হ'ল 16 পাৰমাণৱিক ভৰ হ'ল 32 পটাছিয়াম কে আখৰেৰে বুজোৱা হয় পটাছিয়ামৰ পাৰমাণৱিক সংখ্যা হ'ল 19 আৰু পাৰমাণৱিক ভৰ হ'ল 39 ক্ৰমিয়ামৰ পাৰমাণৱিক সংখ্যা হ'ল 24 আৰু পাৰমাণৱিক ভৰ হ'ল 52 আইৰণক Fe বুজোৱা হয় পাৰমাণৱিক সংখ্যা হ'ল 26 আৰু পাৰমাণৱিক ভৰ হ'ল 56 তাৰপিছত আহিল নিকেলৰ পাৰমাণৱিক সংখ্যা হ'ল 28 আৰু পাৰমাণৱিক ভৰ হ'ল 59 জিংকৰ পাৰমাণৱিক সংখ্যা হ'ল 30 আৰু পাৰমাণৱিক ভৰ হ'ল 65 চিলভাৰ Ag আখৰেৰে বুজোৱা হয় পাৰমাণৱিক সংখ্যা হ'ল 47 আৰু পাৰমাণৱিক ভৰ হ'ল 108 আয়োডিনৰ পাৰমাণৱিক সংখ্যা হ'ল 53 আৰু পাৰমাণৱিক ভৰ হ'ল 127 মাৰ্কাৰী Ag আখৰেৰে বুজোৱা হয় ইয়াৰ পাৰমাণৱিক সংখ্যা হ'ল 80 আৰু পাৰমাণৱিক ভৰ হ'ল 201 ইউৰেনিয়ামৰ পাৰমাণৱিক সংখ্যা হ'ল 92 আৰু পাৰমাণৱিক ভৰ হ'ল 238